নমস্কাৰ। জুবিন দাৰ মৃত্যুৰ খবৰে নিজৰ মনটোকে আৱেগিক হৈ পৰিছোঁ। কিন্তু তথাপিও এই ভিডিঅ'ত মই এটা কথা ক'ম আৰু সকলোৱে এই কথাটো শুনিব আৰু শ্বেয়াৰ কৰিব। কোনে প্ৰথমে ছিংগাপুৰৰ পৰা ফটো ভিজুৱেল পঠাইছিল যে তেওঁ স্কুবা ডাইভিং কৰি মৃত্যু হৈছে বুলি, আৰু আমিও প্ৰথমে স্কুবা ডাইভিং কৰি মৃত্যু হৈছে বুলি ভাবিছিলোঁ। কিন্তু পিছত যে পোহৰলৈ আহিল যে কোনো স্কুবা ডাইভিং কৰা নাই, তেওঁ সাধাৰণ লাইফ জেকেট পিন্ধি তেওঁ পানীত সাঁতুৰি থাকোঁতে, আৰু লগত 6-7জন মানুহ আছে, আমি দেখিবলৈ পাইছোঁ ভিডিঅ'। কিয় প্ৰথমতে এই মিছা কথাটো উলিয়ালে, প্ৰথম কথা, আৰু দ্বিতীয়তে এই কথাবোৰ কিয় লুকুৱাই ৰাখিলে। কিন্তু পিছত যে পোহৰলৈ আহিলে স্কুবা ডাইভিং কৰি মৃত্যু হোৱা নাই, সাগৰত সাঁতুৰি থাকোঁতে মৃত্যু হৈছে। এই প্ৰথম এক্সক্লুচিভ ভিডিঅ' বা ফটো ছিংগাপুৰৰ পৰা কোনে পঠিয়াইছিল, আৰু লগত থকা কেইজন কোন, কিয় কথাটো লুকুৱাই ৰাখিছে। এইটো সম্পূৰ্ণ প্লেনিং কৰি মৃত্যু কৰা হৈছে, কোনো দুৰ্ঘটনা নহয়। এজন মানুহ 6-7জন মানুহ লগত লাইফ জেকেট পিন্ধি সাঁতুৰি থাকোঁতে, ছাপৰ্ট থাকোঁতে ইমান পটককৈ মৰিবলৈ নাপায়। ইয়াক নিশ্চয় কিবা ষড়যন্ত্ৰ কৰা হৈছে, আৰু মই জানো যে তেওঁক এটা হত্যা কৰা এটা প্লেনিং কৰিছে, আৰু ইমান পটকৈ এজন মানুহ পটককৈ কেতিয়াও নমৰে। আৰু যদিহে সঁচা স্কুবা ডাইভিং কৰি মৃত্যু হৈছিল, তেনে কিন্তু পিছত পোহৰলৈ কেনেকৈ আহিলে যে এক্সক্লুচিভ ভিডিঅ' তেওঁ সাগৰতহে সাঁতুৰি আছিল, কোনো স্কুবা ডাইভিং কৰা নাই। কিয় মিছা বাতৰি ছিংগাপুৰৰ পৰা পঠিয়াইছিল, লগত থকা কেইজন কোন, উচিত তদন্ত ন্যায় হ'ব লাগে, আৰু সকলো ৰাইজে এৰি দিয়া নহ'ব, আমি এৰি দিব নোৱাৰোঁ। আৰু সকলো ৰাইজে দাবী জনাওক, ইয়াৰ উচিত তদন্ত হ'ব লাগে, CBI উচিত তদন্ত কৰিব লাগে। কিন্তু আমি ৰখি থাকিব নোৱাৰোঁ, আমি কিন্তু চাই থাকিব নোৱাৰোঁ। সকলোৱে কিন্তু আন্দোলন চলি যাব, সকলোৱে কিন্তু গোটেই অসম তলকাৰ লগাই দিব। সকলো ৰাইজ কিমান আৱেগিক হৈ আছে সকলোৱে বুজি পাইছে। আৰু লগত থকা কেইজন কোন পোহৰলৈ আহিব লাগে, তেওঁলোকৰ নাম, আৰু কোনে মিছা উৰা বাতৰি দিছিল যে ছিংগাপুৰৰ পৰা স্কুবা ডাইভিং কৰি মৃত্যু হৈছিল। কিয় সঁচা কথাটো ক'ব লাগিছিল, কিবা এটা নিশ্চয় কাৰণ ইয়াত সোমাই আছে। সেইকাৰণেতো কথাবোৰ প্ৰথমতে মিছা স্কুবা ডাইভিং কৰি মৃত্যু হৈছে বুলি কৈছিল। কিন্তু পিছত যে পোহৰলৈ আহিলে কথাটো যে তেওঁ সাঁতুৰি থাকোঁতে মৃত্যু হৈছে, কিন্তু সঁচা কথাটো যে পিছত ওলালে, এইটোৱে মেইন প্ৰমাণ যে তেওঁ ষড়যন্ত্ৰ কৰি হত্যা কৰা আছে। কিন্তু সকলোৱে আমি চাই নাথাকোঁ, সকলো ৰাইজ, গোটেই অসমবাসী ৰাইজে কিন্তু থলপাল লগাই দিব অসম, আৰু আপোনালোকে কোনো বাচি যাব নোৱাৰে, লগত কোন আছে ষড়যন্ত্ৰ কৰিছে। এই ভিডিঅ'টো বন্ধুসকল সকলোৰে বাবে শ্বেয়াৰ কৰিব, সকলোৱে বুজি পাওক, আৰু সকলো ৰাইজ ওলাই আহক, সকলোৱে মান মাতক জুবিন দাৰ প্ৰতি। কিন্তু তেওঁ আমি কিমান পটকৈ স্মৃতিবোৰ পাহৰি যাব নোৱাৰোঁ কেতিয়াও।